নমস্কাৰ ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। মই উপস্থিত এই মুহূৰ্তত তিয়কৰ এটা মোৰ চাইটত। তো তিয়কৰ চাইটটো মোৰ প্ৰায় 4 মাহ হৈ গ'ল। 4 মাহ আগতে মই এই চাইটটো কমপ্লিট হেণ্ডঅভাৰ কৰিছোঁ গ্ৰাউণ্ড ফ্লোৰটো। তো গ্ৰাউণ্ড ফ্লোৰৰ এই ফ্ৰণ্টত দুটা পোষ্ট আছে, ৰাউণ্ড পোষ্ট, ইপিনে এটা সিটো চাইডে এটা, আৰু মাজত এখন ধুনীয়া গ্ৰিল লগাই দিছে অনাৰে। ওপৰত নিজৰ ইচ্ছামতে অনাৰে এখন চাজাখন ছানছেটখন দিবলৈ কৈছিলে। তো এইখন মোৰ কোনো হেৰি নহয়, তেখেতে নিজে দিয়াইছে। একচুৱেলি এইখন ড্ৰয়িঙত নাছিলে। তো আহক আপোনালোকে ভিতৰলৈ গৈ এন্ট্ৰি কৰো আৰু দেখুৱাও ভিতৰৰ ভিউটো। প্ৰথমত সোমাই মেলি এইখন বাৰান্দা দেখিছে, বাৰান্দাত এখন চিলিং দিয়া আছে। এইটো চাইডে এটা আপোনাৰ উইন্ডো দিছে, বক্স উইন্ডো। এইখন মেইন ডোৰত এন্ট্ৰি কৰাৰ লগে লগে আমি ড্ৰয়িং ৰুমটো পাই গলো। ড্ৰয়িং ৰুমত বৰ ধুনীয়াকে ফল চিলিং সজাই ৰাখিছে, কিন্তু ফল চিলিংত ৱায়াৰিঙৰ কাম হৈ গ'ল, বাট আপোনাৰ ৰঙৰ কামখিনি হোৱা নাই। ৰঙৰ কাম কমপ্লিট হোৱাৰ পিছত মই আপোনালোকলৈ আৰু এটা নতুন ভিডিঅ' উপস্থাপন কৰিম। তো এতিয়া আমি দেখুৱাই লওঁ ড্ৰয়িং ৰুমৰ কাম কি কি বাকী আছে। ড্ৰয়িং ৰুমটো হৈ গ'ল, এইফালে আপোনাক দেখুৱালো। এইফালে এন্ট্ৰি কৰাৰ লগে লগে এটা বাথৰুম আছে, যিটো বাথৰুমত ইয়াত দুটা বক্স দিয়া হৈছে। এইটো একচুৱেলি অনাৰে নিজে দিয়াইছে বক্সটো, কাৰণ এইটো চাইডে আপোনাৰ যিহেতু আপোনাৰ ফ্লাক্সৰ চিষ্টেমটো আছে, তো তেখেতে ক'লে এইফালে মই বক্স দুটা দি দিম। তো মই বক্স দুটা দি দিলো। আৰু ইটো চাইডে একচুৱেলি ইয়াত ইণ্ডিয়ান কুমুটো এটাও দিয়া হৈছে। ইণ্ডিয়ান কুমুটো দিয়াৰ অৰ্থ হ'ল কিছুমানে ধৰক বেয়া পায় ইংলিছ কুমুটত ব্যৱহাৰ কৰিবৰ কাৰণে, তো সৰু এটা স্পেচ উলিয়াই ইয়াত ইণ্ডিয়ান কুমুট এটা দিয়া হ'ল। বাথৰুমৰ চাইজটো 6x9, তো যথেষ্ট ডাঙৰ বাথৰুম, সৰু নহয়। এইপিনে এন্ট্ৰি কৰিলো, এন্ট্ৰি কৰাৰ লগে লগে এটা গেষ্ট ৰুম আছে, যিটো আপোনাৰ 14x16। তো ইয়াত ফল চিলিং দিয়া হৈছে, ফল চিলিঙত কিন্তু ৰং কৰা নাই। তথাপি ভিডিঅ'টো দিবলৈ মন যোৱা নাছিলে, কিন্তু দিলো আপোনালোকলৈ। ভিডিঅ'টো যেতিয়া আপোনাৰ ফল চিলিঙত ৰং চং কৰি দিয়া, লাইটিং কৰি দিয়া, একচুৱেলি তাৰ পিছত ভিডিঅ'টো বনালে খুব ভাল লাগে। যি নহওক কিয় ভিডিঅ' এটা দিব লাগে। ইমান দূৰৰ পৰা আহিছো, যোৰহাটৰ পৰা তিয়কত আহি যদি ভিডিঅ' এটা ব্লগ এটা বনাই আপোনালোকলৈ আগবঢ়াই নিদিওঁ, তেতিয়াহ'লে হয়তো আপোনালোকৰো মনটো বেয়া লাগিব পাৰে। এইটো এটা কিটচেন হয়, 10x10। তো এখন উইন্ডো দিয়া হৈছে, উইন্ডোৰ ওপৰত এটা এডজাষ্টমেন্ট দিয়া হৈছে ৰাউণ্ড শ্বেপত। তো খুব ভাল পোহৰ আহিছে ৰাস্তাৰ কিনাৰত যিহেতু ঘৰটো। তো এইফালে আমি যোৱাৰ লগে লগে ৰাইট হেণ্ড চাইডত আমি এটা আকৌ বেডৰুম এটা পাই গলো। এই বেডৰুমত এইটো পোহৰটো খুব আহিছে, ধুনীয়া। ওপৰত ফল চিলিঙো লগাইছে, এটা উইন্ডো দিয়া হৈছে, খুব ডাঙৰ উইন্ডো, কাৰণ ৰাস্তাৰ কিনাৰতে আছে, পুৰা পোহৰ পাব। আৰু লুকো আহিব, এটা ধুনীয়া বক্স ডিজাইন হয় উইন্ডোটোৰ। তো এইপিনে অহাৰ লগে লগে আৰু এটা এটেচটেড লেট্ৰিন বাথৰুম পোৱা গ'ল। এই লেট্ৰিন বাথৰুমটো ইয়াত একচুৱেলি অনাৰজনে উইন্ডো এটা পুৰা দীঘলকে দিছে, আৰু তাৰ তলত 4টা বক্স দিছে। খুব ধুনীয়া বক্স কেইটা। আমাৰ অলপ সময় লাগিছে যদি আমি ধুনীয়াকে বনাই দিছো, যিহেতু অনাৰৰ নিজৰ পচন্দ। 2-4টা বক্স বনাই দিছে তেখেতে। আৰু এইপিনে আছে আপোনাৰ ফ্লেশ চিষ্টেমটো। ইপিনে কুমুটটো বহিব, এটা ড্ৰাই এৰিয়া, এটা ৱেট এৰিয়া বুলি কোৱা হয়। তো আজিকালি বিশেষকে এনেকেই বনোৱা হয়, মানে বাথৰুম বিলাক। আমি আগতে বাথৰুম যিবিলাক বনাইছিলো, বাথৰুমটোত মানে আপোনাৰ প্ৰথমত আমি গৈ বাথৰুম পাওঁ, তাৰপিছত কুমুটটো পাওঁ। আজিকালি এনেকে নহয়, বেলেগ চিষ্টেমত হৈ গ'ল। তো যি নহওক কিয়, এইটো এটা আমাৰ একচুৱেলি ইউটিলিটি এৰিয়া আছিলে। অনাৰে কৈছিলে নাই ইউটিলিটি এৰিয়াটো মোক নালাগে, ইফালে মই এইটো ষ্ট'ৰ ৰুম কৰি দিম। তো আমি ডোৰটো কেনচেল কৰি ষ্ট'ৰ ৰুমৰ চিষ্টেম কৰি থৈ দিলো। এইপিনে এটা অনাৰৰ নিজৰ বেডৰুম। তেওঁ নিজে মানে কি কৰিছে, বহুত বেছি ডিজাইন দিয়া নাই, 4 চুকত 4টা এল শ্বেপত ফল চিলিঙৰ ডিজাইন দিছে। আৰু আমি বিমৰ চাইডত এটা ৰাউণ্ড ডিজাইন দি দিছো প্লাষ্টাৰ দি। তো এই বস্তুটো বেয়া লগা নাই, খুব ধুনীয়া হৈছে। খুব কম খৰচৰ ভিতৰত তেখেতে এইটো কৰিব লৈছে, কৰিলে ভাল লাগিলে চাই। যেতিয়া ৰং কৰি দিব, আশা কৰো এইটো পুৰা ধুনীয়া হ'ব এই ৰুমটো। তো আমি এতিয়া ওলাই যাওঁ, ওলাই গৈ ওপৰলৈকে যাওঁ। ওপৰত আমাৰ ফাৰ্ষ্ট ফ্লোৰত চিৰি দি এণ্টাৰ কৰিলো। ফাৰ্ষ্ট ফ্লোৰত আমাৰ শাটাৰিং চলি আছে, শাটাৰিঙৰ কাম চলি আছে। তো শাটাৰিঙৰ মানুহখিনিও আমাৰ যোৰহাটৰে হয়, যিহেতু মই যোৰহাটৰ, সেইকাৰণে মই যোৰহাটৰ মানুহে লগাইছো তাত কামত। তো এই চাইডটো মোটামুটি আমাৰ জানুৱাৰী ফাৰ্ষ্ট উইকত আমি ঢালাই কৰিম বুলি লৈছো। মোটামুটি আমাৰ 2000 এৰিয়া হ'ব। আৰু যদি আপোনালোকে এনেকুৱা যদি কৰবাত তিয়কত হওক বা শিৱসাগৰত হওক, যোৰহাটত হওক, য'তে হওক, যদি কিবা ৰিকুৱাৰ্ড থাকে আপোনালোকৰ চট ঢালাই কৰা, খুব কম খৰচৰ ভিতৰত আপোনাক ঘৰটো উলিয়াই দিম। ভাল কাম কৰি খুব কম খৰচত উলিয়াই দিম, এইটো মোৰ ফুল গেৰাণ্টি।
আৰু যদি কিবা আপোনালোকে যোগাযোগ কৰিব বিচাৰে তেতিয়া মোৰ নম্বৰটো ডিসক্ৰিপশনত ভিডিঅ'ৰ তলত শ্ব' কৰি থাকিব আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব যদি ইউটিউবত চাইছে ভিডিঅ'টো তেতিয়াহ'লে মোৰ ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু যদি আপোনাৰ ফেচবুকত চাই আছে তে ফেচবুকৰ পেজটো আপোনালোকে ফলো কৰি থব থেংক ইউ জয় আই অসম আকৌ লগ পাম আন এটা ভিডিঅ'ৰ মাধ্যমে